Member mentorship of Department of Senior Secretary आरो Team GMC hard work आरो dedication और कारणे एक बार हमें स्वच्छ सर्वेक्षण और 3 to 10 lakh category का हमें 44th rank पाइसु हे कारणे वही होकलोके आज याते आहा आरो याते नहा होकलोके मोरे आंतरिक भावे अभिनंदन ज्ञापन करियासु आरो के मैं भावी आसु जे आजिर दिन अपरा आमी अनागत दिनत आरु ভাল काम करबो पारे धन्यवाद। আজি প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা আমাৰ সংকল্পৰ পৰা সিদ্ধিলৈকে এই অনুষ্ঠানত উপস্থিত থকা অসমৰ এগৰাকী ডাইনামিক মন্ত্ৰী মাননীয় শ্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, মঞ্চত উপবিষ্ট আমাৰ গুৱাহাটী পৌৰ নিগমৰ অতি কৰ্মঠ পৰিশ্ৰমী মেয়ৰ মোৰ ভাতৃপতি মৃগান শইকীয়া ডাঙৰীয়া, লগতে ইয়াত উপস্থিত থকা গুৱাহাটী পৌৰ নিগমৰ ডেপুটি মেয়ৰ স্মিতা
ৰয় ডাঙৰীয়ানী, লগতে আমাৰ পৌৰ নিগমৰ স্পীকাৰ শ্ৰী ভূপেন বৰুৱা ডাঙৰীয়া, ডেপুটি স্পীকাৰ শ্ৰী ৰত্না সিং ডাঙৰীয়ানী, লগতে আজি এমাহ আগত আমাৰ গুৱাহাটী নিজৰ ওয়েস্ট বা গাৰ্বেজ খিনি দিছে, যিসকলে ইয়াক চাফাই কৰি দিন ৰাতি একাকাৰ কৰি কাম কৰিছে, তেওঁলোকে অন্তত মনত আনন্দ পালেহেঁতেন বুলিয়ে অকণমান প্ৰশংসা কৰিলে মোৰ ভাল লাগিলেহেঁতেন। কাৰণ আমি সকলোৱে ইয়াত যথেষ্ট কষ্ট কৰিছোঁ। মই বিশেষকৈ আমাৰ ৱাৰ্ড কমিশ্যনাৰসকলক বিশেষভাৱে মই ধন্যবাদ দিম। দায়িত্ব লোৱাৰ পিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা আগ্ৰহ আছিল যে এইবাৰ গুৱাহাটীখন 100 নম্বৰ স্থানৰ ভিতৰত থাকিব লাগে। সেই সময়ত কমিশ্যনাৰে এটা পৰিকল্পনা কৰি গুৱাহাটীৰ স্বচ্ছতা অভিযানৰ প্ৰায় 3 মহীয়া এটা অভিযান আমি আৰম্ভ কৰিছিলোঁ, আৰু মই মন্ত্ৰিত্ব দায়িত্ব লোৱাৰ পিছত এই অভিযানৰ শুভাৰম্ভণিও কৰিছিলোঁ।